দুটা বিষয় আমাৰ কাৰণে জানিবলগীয়া ভাৰ্মি কম্পোষ্টিংৰ বিষয়ে আমাক আজি উপস্থিত থকা এক্সপাৰ্টসকলে বিভিন্ন কথা জনাব আৰু লগতে আমি এটা ট্ৰেইনিং সেশন পাম য'ত ভাৰ্মি কম্পোষ্ট প্ৰচেছটো কি কৰিব লাগে সেইবিলাক কথা আমাক জনোৱা হ'ব আৰু অহাকালিৰ যি দিনজোৰা কাৰ্যসূচী তাতে সলিড ওয়েস্ট মেনেজমেন্টৰ ওপৰত আমাক জনাব জানিম বেছি ভাৰ্মি কম্পোষ্টিংতকে মই ভাবো সলিড ওয়েস্ট মেনেজমেন্টৰ বিষয়ে আমি বেছিকে চিন্তা কৰিব লাগে কাৰণ আজিৰ যুগত আমাৰ দৈনন্দিন জীৱনত আমি সলিড ওয়েস্ট মেনেজমেন্টতকৈ সলিড ওয়েস্টটোকহে আমি বেছি কন্ট্ৰিবিউট কৰি আছো চাৰিওফালে আমি সলিড ওয়েস্টে আমি বেছিকে ক্ৰিয়েট কৰি আছো আৰু তাৰ কাৰণে আমাৰ সমাজখনে কি বিভীষিকাৰ সন্মুখীন হবলৈ গৈ আছে তাৰ বিষয়ে আমি ভালকে এতিয়া জানিব পৰা নাই আৰু আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে আমি ভালকে আমি ঘৰখন সজাই থৈ যাব লাগে সেইটো আমাৰ লক্ষ্য জীৱনত আগবাঢ়ি যাওঁ ভালকে চাকৰি বাকৰি কৰিব লাগে নেক্সট জেনেৰেশ্যনৰ কাৰণে ভাল বহু টকা পইচা গোটাব লাগে ভাল ঘৰ বাৰী বনাই পেলাই ল'ৰা ছোৱালীক ভালকে বস্তুটো দি যাব লাগে তেনেকুৱা এটা উদ্দেশ্য লৈ পেলাই আমি নিজৰ কেৰিয়াৰ গঢ়ো আমাৰ ফেমিলিৰ ওপৰত আমি ফোকাছ ৰাখো কিন্তু এইখিনি কাম কৰোঁতে আমি বেছিভাগ মানুহে আমি এইটো পাহৰি যাওঁ যে নিজৰ ঘৰখনৰ কথা ভাবো কিন্তু আমাৰ যিটো বৃহৎ ঘৰ এই ডাঙৰ ঘৰখন এই যে পৃথিৱীখন সেই পৃথিৱীখনৰ কথা আমি পাহৰি যাওঁ আৰু পৃথিৱীখনৰ চাৰিওফালে সলিড ওয়েস্ট গোটা আৱৰ্জনা চাৰিওফালে আমি ভৰ্তি কৰি গৈ আছো সলিড ওয়েস্ট মেনেজমেন্টৰ প্ৰচেছটো আমি আগবঢ়াৰ আগতে কিয়নো আমি এইটো বস্তু গুৰুত্ব নিদিওঁ যে আমি সলিড ওয়েস্ট ক্ৰিয়েট কৰাটোৱে বন্ধ কৰোঁ মই প্ৰায় কলেজত কৈ থাকো যে পানীৰ বটল এটা নিজে আনিব লাগে পানীৰ বটল পৰা চাৰিওফালে কিনি পেলাই চাৰিওফালে দলি মাৰি চাৰিওফালে পেকেটবিলাক পেলাই আৱৰ্জনা সৃষ্টি কৰাটো আমি চবে বন্ধ কৰিব লাগে আজিৰ দিনটোত আমি চবে প্ৰতিজ্ঞাবদ্ধ হওঁ যে নিজৰ পানীৰ বটলটো নিজে লগত লৈ ঘূৰি ফুৰিব পাৰে যাতে আমি দিব চেষ্টা কৰো যাতে বাহিৰৰ পৰা বটল এটা লৈ পেলাই ৰাস্তাৰ চাৰিওফালে ধূলি মাৰি পেলাই বিভিন্ন প্লাষ্টিক বস্তু ইউজ কৰি পেলাই চাৰিওফালে ধূলি মাৰা বস্তুটো আমি যাতে চেঞ্জ কৰি পেলাওঁ বন্ধ কৰিব লাগে ৰাস্তা দি খোজকাঢ়ি গতে আমি জানো দেখা পাওঁ যে বস্তুখিনি ইউজ কৰো বেছিকেলি প্লাষ্টিক ৰিলেটেড বস্তুখিনি আৰু ঘৰৰ বাকীবিলাক যিবিলাক আৱৰ্জনা ওলাই সেইখিনি প্ৰায় মই দেখা পাওঁ যে ওচৰত যিখিনি খালী জেগা আছে বেলেগৰ মাটি তাতে পটকে প্লাষ্টিকটো দলিয়াই মাৰি পেলাব পাৰিলে মানুহখিনি বাচি তেনেকুৱা অৱস্থা আমাৰ লক্ষ্য কৰিবা যিসকল চহৰত থাকে আমি চহৰত থাকো প্ৰায় নটিচ কৰিব আপোনালোকে য'ত এটা খালী প্লট পৰি আছে তাতেই জুতিয়াৰ আৱৰ্জনা ভৰ্তি হৈছে এই আৱৰ্জনাখিনি কোনে পেলাই আছে ওচৰৰ পাজৰৰ মানুহখিনিয়ে পেলাই আছে মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰোঁতে দেখা পাওঁ ঘৰৰ পৰা ধুনীয়া পলিথিন এটা লৈ ওলাই আহে পলিথিনৰ পেকেট এটা লৈ ওলাই আহে সেই স্পটটো পোৱাৰ লগে লগে ইবাৰ চাই পেলাই পটকে পেকেটটো দলিয়াই পেলাই তাৰ পৰা ধোৱা হয় মানুহজন গুচি যায় তেনেকৈ জাবৰাবিলাক এক জেগাত জমা কৰি আছো আমি প্ৰথমতে মই ভাৰ্মি কম্পোষ্টিঙৰ পৰা ষ্টাৰ্ট কৰোঁ ভাৰ্মি কম্পোষ্ট আপোনালোকে চবে গম পাইছে প্ৰথমতে কেঁচু সাৰ কয় কেঁচুক আমি আৱৰ্জনাবিলাক দিওঁ কেঁচুৰ আৱৰ্জনাবিলাক খাই যিবিলাক মৌল উলিয়াই দিয়ে মৌলটো ভাৰ্মি কম্পোষ্ট বুলি কোৱা হয় আজিৰ দিনত কৃষিত যিমান প্ৰযুক্তি আছে প্ৰযুক্তিৰ ভিতৰত কৃষকৰ মাজত খুব পপুলাৰ হোৱা প্ৰযুক্তি হ'ল ভাৰ্মি কম্পোষ্ট আপুনি যদি গাঁৱলৈ যায় আজিকালি প্ৰায়বিলাক কৃষকৰ ঘৰত দেখিব ভাৰ্মি কম্পোষ্টৰ টেংক থাকে কাৰণ আমি যোনটো প্ৰডাক্ট পাওঁ ভাৰ্মি কম্পোষ্ট যোনটো পচন সাৰ পাওঁ তাৰ গুণগত মানটো বহুত উন্নত আপোনালোকে যেতিয়া নিজে নিজৰ ঘৰত যেতিয়া প্ৰয়োগ কৰিব ধৰক এটা জলকীয়া পুলি বা বিলাহী পুলিৰ এক পুলি যদি আপুনি ভাৰ্মি কম্পোষ্ট সাৰ প্ৰয়োগ কৰে আপুনি নিজৰ চকুতে ফলটো দেখা পাব আমি যেনেকৈ পথাৰখন যেতিয়া হালধীয়া হৈ যায় আমি ইউৰিয়া দিয়াৰ লগে লগে 3 ঘণ্টাৰ পিছত সেউজীয়া হৈ যায় চকুৰে দেখো কাৰণে মানুহে ৰাসায়নিক সাৰটো ব্যৱহাৰ কৰে ফলটো চকুৰে দেখা পায় কিন্তু কৃষি কৰাৰ ক্ষেত্ৰতো একেই যেতিয়া আপুনি প্ৰয়োগ কৰিব তাৰ ফলটো চকুৰ আগত ওলাই পৰে যাৰ কাৰণে আজিৰ যুগত কৃষি প্ৰযুক্তিৰ ভিতৰত চবতকৈ পপুলাৰ প্ৰযুক্তি হিচাপে ভাৰ্মি কম্পোষ্টটো পপুলাৰ হৈছে কৃষকৰ মাজত ঠিক আছে ভাৰ্মি কম্পোষ্ট মই এটা ফ্লাইডেড বুলি বুজাম যিমান পাৰোঁ ভাৰ্মি কম্পোষ্ট মেথডটো ক'লো হ'ব আপোনাৰ
ভাৰ্মি কম্পোষ্ট ইজ এ মেথড অফ প্ৰিপেয়াৰিং এনৰিচ কম্পোষ্ট। কম্পোষ্ট মানে হ'ল আপোনাৰ পচন সাৰ। এইটো হ'ল এটা উন্নত পচন সাৰ। এই পচন সাৰটো আমি যেতিয়া পচন সাৰ প্ৰস্তুত কৰোঁ, আমি আৱৰ্জনাবিলাক পচিবলৈ দিওঁ। আৱৰ্জনাবিলাক পচি পেলাই পচন সাৰ হয়। ইয়াত কিন্তু আমি আৱৰ্জনাবিলাক পচিবলৈ নিদিওঁ, আৱৰ্জনাবিলাক কেঁচু খাবলৈ দিওঁ। আপোনালোকে জানে কেঁচু কৃষকৰ বেষ্ট ফ্ৰেণ্ড। আমি যোনটো পৰা মাটিত কেঁচুৰ মৌটো বেছি পোৱা যায় বা কেঁচুৰ মুখটো বেছি পোৱা যায়, সেইদৰে মাটি আমি সাৰুৱা বুলি কওঁ। আপোনালোকে চবেই জানে কেঁচু হ'ল কৃষকৰ ভাল বন্ধু। এই সাৰটো প্ৰস্তুত কৰোঁতে আমি কেঁচু ব্যৱহাৰ কৰোঁ। কেঁচু আকৌ এটা স্পেচিয়েল টাইপৰ কেঁচু, আমেৰিকান কেঁচু, যোনটো ৰঙা ৰঙা আৰু চুটি আৰু ৰাক্ষস কেঁচু, 24 ঘণ্টাই খায়। আমাৰ যোনটো থলুৱা কেঁচু আছে, এই কেঁচুটো যদি আমি ব্যৱহাৰ কৰোঁ প্ৰায় 4 মাহ লাগিব এই সাৰটো প্ৰস্তুত কৰোঁ। কিন্তু আমি যদি উন্নত মানৰ কেঁচুটো প্ৰস্তুত কৰোঁ, ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে 1.5 মাহৰ ভিতৰতে আমাৰ এই সাৰটো প্ৰস্তুত হয়। ঠিক আছে? তো এই যোনটো আমি ভাৰ্মি কম্পোষ্ট সাৰ কৈছোঁ, আজি পৃথিৱীত জনাজাত হৈছে ব্লেক গল্ড হিচাপে। বজাৰত ইয়াৰ মূল্য প্ৰায় 20 বা 25 টকা প্ৰতি কেজি কেঁচু। প্ৰতি কেজি সাৰ কেঁচুৰ দাম প্ৰায় 1500 টকা কেজি। ঠিক আছে? তো আমি কি কি ব্যৱহাৰ কৰিব পাৰিম? কেঁচু সাৰ তৈয়াৰী বা ভাৰ্মি কম্পোষ্ট সাৰ তৈয়াৰীত আমি কি ব্যৱহাৰ কৰোঁ? জীৱ জন্তুৰ গোবৰ, পেচাব, তাৰপিছত আমাৰ ৰন্ধা ঘৰত যোনবোৰ আৱৰ্জনা ওলায় সেইবোৰ ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত আমাৰ খেতি পথাৰত যোনবোৰ আৱৰ্জনা ওলায় বা আমাৰ ফৰেষ্ট লিটাৰ, যোনবোৰ আমি বাকী গছ দেখিছোঁ, গছৰ যোনবোৰ পাত পৰে, আমি গাঁৱলীয়া অঞ্চলত গধূলা সময়ত এইবোৰ ঝাৰু মাৰি গোটাই আমি জ্বলাই দিওঁ। এই তিনিবিধ বস্তু আপুনি বিশেষকে কৃষকৰ বাবে বা যোনবিলাক মানুহ অলপ গাঁৱলীয়া অৱস্থাত থাকে, এই 4বিধ বস্তু তেওঁলোকে কেঁচু সাৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিব পাৰে। এক নম্বৰটো হ'ল জীৱ জন্তুৰ গোবৰ আৰু পেচাব। দ্বিতীয়তে হ'ল আপোনাৰ ৰন্ধা ঘৰৰ আৱৰ্জনা। 3 নম্বৰ হ'ল আপোনাৰ পথাৰৰ যোনটো আৱৰ্জনা, আমি ধান কাটি লৈ আহোঁ, নৰাবোৰ থাকি যায়, সেই নৰাবোৰ কাটি আনি দিব। 3 নম্বৰ হ'ল ফৰেষ্ট লিটাৰ, গছৰ পাতবোৰ। ঠিক আছে? এই 4বিধ বস্তু জেনেৰেলি ব্যৱহাৰ কৰা হয়। আৰু যোনটো আমি কেঁচু ব্যৱহাৰ কৰোঁ, সেই কেঁচুটোৰ নাম হ'ল ৰেড আৰ্থৱাৰ্ম, ইংলিছত কয় আইচেনিয়া ফটিডা। মই ফটোত দেখাম। তো এই কেঁচুবিধে বিশেষভাৱে ভাৰ্মি কম্পোষ্ট সাৰ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰিব গৈছে। আপুনি যদি আমাৰ থলুৱা কেঁচুবোৰ ব্যৱহাৰ কৰোঁ, মই অলৰেডি ক'লোঁ 3 মাহ লাগিব সাৰটো প্ৰস্তুত হওঁতে। কিন্তু আপুনি যদি এই বিশেষ ভাৱৰ কেঁচুটো ব্যৱহাৰ কৰে, 45 দিন বা 1.5 মাহৰ ভিতৰতে আপোনাৰ ভাৰ্মি কম্পোষ্ট সাৰটো প্ৰস্তুত হয়। ঠিক আছে? এতিয়া এই কেঁচুটোৰ গুণগত মানচোন। কেঁচুটোৰ দৈৰ্ঘ্য হ'ল আপোনাৰ 3 পৰা 3 চেণ্টিমিটাৰ। 30 চেণ্টিমিটাৰ মানে আপোনাৰ আধা ফুটলৈকে হয়। তাৰপিছত তাৰ বহল হ'ল 0.4 to 0.6 গ্ৰাম, ওজন হ'ল 0.4 to 0.5 গ্ৰাম, মানে আধা গ্ৰাম। এবাৰে যদি লওঁ, কেঁচুটোৰ ওজন আধা গ্ৰাম। তাৰপিছত 50 পৰা 55 দিনত কেঁচুটো মেচিয়ৰ হয়। মেচিয়ৰ হয় 55 দিনৰ ভিতৰত। তাৰপিছত কনভাৰ্চন ৰেট চাওক, আপুনি 2 কুইণ্টেল সাৰ যদি প্ৰস্তুত কৰিব বিচাৰে, আপুনি ভাৰ্মি কম্পোষ্ট সাৰ, তাত 1000টা কেঁচু প্ৰয়োজন হয়। প্ৰায় 1.5 মাহ বা 2 মাহৰ ভিতৰত আপোনাৰ সাৰখিনি প্ৰস্তুত হয়। তো আমাৰ যোনটো এতিয়া আপোনালোকৰ কলেজত টেংকি বনোৱা হৈছে, আমি আজি প্ৰেক্টিকেল কৰাম, সেই টেংকিটোত যেতিয়া আমাৰ সাৰ প্ৰস্তুত হ'ব, প্ৰায় 2 কুইণ্টেল সাৰ ওলাব। তো এই টেংকিটোত প্ৰায় আপোনাৰ 1000 কেঁচু প্ৰয়োজন। আৰু কুকুৰ প্ৰডাকশ্যনটো হয়, কুকুৰটো গম পাইছে, এটা যোনটো হয় কুকুৰ প্ৰডাকশ্যন, 1 in every 3 দিন, প্ৰত্যেক 3 দিনত এটা এটা কুকুৰ প্ৰডাকশ্যন হয়। তাৰপিছত লাষ্টত হ'ল ইনকুবেশ্যনৰ পিছত 23 দিনৰ ভিতৰত আকৌ পোৱালি হয়। তো এই কেঁচুৰ গুণগত মান এইখিনি, এই কেৰেক্টাৰখিনি থকাৰ কাৰণে বিশেষ খবৰ আমাৰ যোনটো আইচেনিয়া ফটিডা বা ৰেড আৰ্থৱাৰ্ম বুলি কৈছোঁ, ৰঙা কেঁচু, সেইটো ব্যৱহাৰ কৰা হয়। এতিয়া সাৰ প্ৰস্তুতি। সাৰ প্ৰস্তুতিৰ 2টা স্কেলত আছে। যদি কৃষক হয়, তেওঁ নিজৰ প্ৰয়োজনৰ কাৰণে তেওঁ সাৰটো প্ৰস্তুত কৰিব পাৰে, কেঁচু সাৰটো। আৰু তেওঁ যদি বিজনেছমেন হয়, তেওঁ লাৰ্জ স্কেলত কৰিব পাৰে। আপোনাৰ ঘৰত যদি 2টা টেংক থাকে, যোনটো 2 মিটাৰ বাই 1 মিটাৰ বাই 1 মিটাৰ যদি টেংক, 2টা টেংক থাকে, আপুনি বছৰটোত 3 পৰা 7 টন পচন সাৰ বা কেঁচু সাৰ আপুনি প্ৰডাকশ্যন কৰিব পাৰে এবছৰত। আৰু যদি আপুনি লাৰ্জ স্কেলত কৰে, যদি আপুনি বিক্ৰী কৰাৰ কাৰণে বা কমাৰ্চিয়েলি কৰিব বিচাৰে, তেতিয়া আপুনি 30 পৰা 70 টন আপুনি গ্ল'বেলি ইউজ কৰিব পাৰে। কিন্তু এই লাৰ্জ স্কেলটো কৰিলে, আপুনি যদি স্মল স্কেল কৈছোঁ, কম পৰিমাণত যদি আপুনি প্ৰডাকশ্যন কৰে, তেতিয়া আপোনাৰ ঘৰত ধৰক কলগছ আছে, গছৰ পাত আছে, ৰন্ধা ঘৰৰ আৱৰ্জনা বা গোহালিৰ পৰা যোনবোৰ আৱৰ্জনা নাই, এইবিলাক ব্যৱহাৰ কৰি আপুনি 3 বা 7 টন এবছৰত প্ৰডাকশ্যন কৰিব পাৰে। বিশেষকৈ কলগছটো বেছি প্ৰয়োজন হয়।
কলগছ আৰু আপোনাৰ যোনটো কওঁ ৱাটাৰ হাইচিন পুখুৰীত যোনটো আপোনাৰ মেটেকা হয়, মেটেকা কলগছ পাকঘৰৰ যোনটো আমাৰ আৱৰ্জনা বা আপোনাৰ গোহালিৰ আৱৰ্জনা এইবিলাক দি আমি প্ৰায় 3 পৰা 7 কুইণ্টেল টন বছৰত আমি প্ৰডাকশ্যন কৰিব পাৰোঁ। যদি আপুনি গৈছে লাৰ্জ স্কেলৰ কাৰণে তেতিয়াহ'লে আপুনি MSD ব্যৱহাৰ কৰিব, MS মিউনিচিপালিটি চলিড ৱেষ্ট। আপুনি বোলে প্ৰায় 30 বা 70 টন প্ৰডাকশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি MSWটো ব্যৱহাৰ কৰিব লাগিব। মিউনিচিপালিটি চলিড ৱেষ্ট যোনবিলাক আপোনাৰ বায়'ডিগ্ৰেডেবল, যোনবিলাক নিজে পচি যোৱা চলিড ৱেষ্ট থাকে চিটিবিলাকৰ পৰা ওলাই সেইবিলাক ব্যৱহাৰ কৰিব লাগিব। সেইটো ক্ষেত্ৰত আপুনি 30 বা 70 টন পৰ্যন্ত প্ৰডাকশ্যন কৰিব পাৰে বছৰত, কিন্তু আপোনাৰ কংক্ৰিটৰ টেংকৰ মাত্ৰাটো বেছি হ'ব। লাৰ্জ স্কেলৰ প্ৰডাকশ্যন হয়, প্ৰথমটো হ'ল আপোনাৰ চেল্ফ কনজাম্পশ্যন নিজৰ ব্যৱহাৰৰ কাৰণে, দ্বিতীয়টো হ'ল আপোনাৰ কমাৰ্চিয়েল বজাৰত বেছি ব্যৱহাৰ। কিন্তু দ্বিতীয়টোৰ কাৰণে আপুনি ৰুৰেল এৰিয়াত কৰিব নোৱাৰিব, অলপ টাউনীয়া এৰিয়া হ'ব, আৰ্বান এৰিয়া হ'ব লাগিব। কাৰণ আপোনাৰ দ্বিতীয়টোৰ কাৰণে আপোনাৰ MSW যোনটো ছাৰ অলপ আগতে কৈছে, আজি পৃথিৱীৰ কাৰণে চবতকৈ ডাঙৰ প্ৰব্লেম হৈ গৈছে MSW। আপুনি আজি গৌৰীপুৰত আছে, বস্তুটো অনুভৱ কৰিব পাৰে। আপুনি যদি কাইলৈ গুৱাহাটীত যায় ৰাতিপুৱা চাব আপুনি কিমান ট্ৰাক MSW প্ৰডাকশ্যন এখন চিটি পাব। এইবিলাক দি পেলাই আউটস্কাৰ্টত পেলাই যোনবিলাক এৰিয়া শেষ কৰি দিয়ে। কিন্তু আজিকালি কি হৈছে, যোনবিলাক ডিগ্ৰেডেবল ৱেষ্ট থাকে MSW সেইবোৰ ছেপাৰেট কৰি পেলাই কম্পষ্টিং কৰিব পাৰি, ভাৰ্মি কম্পষ্টিং কৰিব পাৰি, ইনচিনাৰেশ্যন কৰিব পাৰি, পাইৰলাইচিছ কৰিব, বহুত প্ৰযুক্তি ওলাইছে আজিকালি। কিন্তু আমাৰ নিচিনা দেখোন আজিকালি এই প্ৰযুক্তিবিলাক ব্যৱহাৰ হোৱা নাই, কিন্তু ডিলিট হৈছে। এই প্ৰযুক্তিৰে ইনষ্টেণ্টলি আপুনি পাইৰলাইচিছ বুলি এটা টেকনলজি আছে, ইফালৰ পৰা আৱৰ্জনাখিনি ঘূৰাই দিলে ইফালৰ পৰা সাৰ হৈ ওলাই গ'ল। তেনেকুৱা প্ৰযুক্তি আহিছে। পৃথিৱীৰ ভিতৰত চাৰে যোনটো MSW, পৃথিৱীৰ ভিতৰত মিউনিচিপালিটি চলিড ৱেষ্ট আজিৰ ভিতৰত বিৰাট ডাঙৰ কথা হৈছে। ঠিক আছে, লাৰ্জ স্কেল। এতিয়া আপুনি কৰিব কেনেকৈ? দুটা আছে, এটা হ'ল বেড মেথড, এটা হ'ল পিট মেথড। মই ছবিৰ দ্বাৰা বুজাম। বেড মেথড মানে কি হ'ব, আপোনাৰ এনেকুৱা এটা ফ্ল'ৰ লাগিব, মাটিৰ ফ্ল'ৰো হ'ব পাৰে, পকাৰ ফ্ল'ৰো হ'ব পাৰে। খালি ফ্ল'ৰটো আপোনাৰ কিয় লেপি পেলাই টাইট কৰিব লাগিব, যেন কেঁচুখিনি পাৰ হৈ যাব নোৱাৰে, মাটি খান্দি কেঁচুখিনি পৰা যাব নোৱাৰে। সেইটো আপুনি 3 বা 4 বাৰ লেপি পেলাই কৰিব পাৰে, বা চিমেণ্ট দি পেলাই লেপিও কৰিব পাৰে। ফ্ল'ৰ হয় হাৰ্ড ফ্ল'ৰ। লিখিছে কম্পষ্টিং ইজ ডান অন পাক্কা অন কাঁচা ফ্ল'ৰ মেকিং বেড 6 ফুট ইনটু 2 ফুট ইনটু 1 ফুট। হাইটটো মানে ওখটো হ'ব, আপুনি আৱৰ্জনা দিয়াৰ পিছত ওখটো হ'ব 1 ফুট, দীঘলটো হ'ব 6 ফুট, বহলটো হ'ব 2 ফুট, আৰু ওখটো হ'ব 1 ফুট। আৱৰ্জনাখিনি দি পেলাই আপোনাৰ অলপ প্ৰথমতে পচাব লাগিব, পাৰ্চিয়েল অলপ পচাব লাগিব পানী দি পেলাই। অলপ অলপ যেতিয়া পচিব তাত আপুনি কেঁচুটো এৰি বস্তা দি ঢাকি থ'ব লাগিব। যাৰ কাৰণে আপোনাৰ কংক্ৰিটৰ কোনো টেংকৰ প্ৰয়োজন নহয়। 2 নম্বৰ হ'ল পিট মেথড। এইটো হ'ল আপুনি মাটিত গাঁত খান্দিব পাৰে বা মাটিৰ ওপৰত টেংকি বনাব পাৰে। এতিয়া টেংকিটো চাইজ, গাঁতটো বা টেংকিটো চাইজ হ'ব আপোনাৰ 6 ফুট ইনটু 3 ফুট ইনটু 2 ফুট, 6 ইনটু 3 ইনটু 2 কিউবিক ফুট। কিন্তু আপুনি গাঁত কৰি পেলাই গাঁতটো চাৰিওফালে চিমেণ্টেৰে লেপিব লাগিব, নহবা আলতীয়া মাটিৰে লেপি পেলাই টান কৰিব লাগিব, যাতে আপোনাৰ কেঁচুটো পলাই যাব নোৱাৰে। বা মাটিৰ ওপৰতো আপুনি পাক্কা টেংক বা আজিকালি পলিথিন বেড পোৱা যায়, সেইটো কিনি পেলাই কৰিব পাৰে। ঠিক আছে, এতিয়া মই ছবিৰ দ্বাৰা বুজাব বিচাৰিছোঁ। এইটো হ'ল আপোনাৰ দুটা মেথড, এইটো হ'ল বেড মেথড, এইটো হ'ল পিট মেথড। ঠিক আছে, বেড মেথডত কি কৰিব, আপুনি আৱৰ্জনাবিলাক 1 ফুটলৈকে ওখ কৰিব। দীঘলটো 6 ফুট কৰিছিলোঁ, বহলটো 2 ফুট, ওখটো কৰিব লাগিব 1 ফুট। ইয়াত আপুনি আৱৰ্জনাখিনি প্ৰথমতে অলপ পচাব লাগিব। 10% 20% আৱৰ্জনাখিনি যেতিয়া পচিব, পচাৰ পিছত আপুনি তাত কেঁচুটো এৰিব লাগিব। কেঁচুটো এৰি এই বস্তুটো প্ৰত্যেক দিনা আপুনি এবাৰ এবাৰ পানী দিব লাগিব, জাষ্ট দি পেলাই পানী দিব লাগিব, ৰ'জ কেন দি পেলাই আকৌ ঢাকি থ'ব লাগিব বস্তাটো। ঢাকি থ'লে কি হ'ব, আপোনাৰ পানীখিনি শুকাই দিয়ে। 2 নম্বৰতে চৰাই চিৰিকটি আহি আপোনাৰ কেঁচুটো খাই দিয়ে। আৰু আপুনি যদি এনেকৈ নেকেট ৰাখে, ঢাকি নথয়, এই টেংকিটো যদি আপুনি ঢাকি নথয়, চৰাই চিৰিকটি আহি আপোনাৰ কেঁচুটো চব খাই দিব। ঠিক আছে, তো এইটো হ'ল বেড মেথড, এইটো হ'ল পিট মেথড। এইটো হ'ল এনেকুৱা এটা প্ৰযুক্তি খুব কম খৰচা হয়, আৰু আপুনি খুব কম, আপোনাৰ ঘৰত যদি 2টা টেংকি থাকে, আপুনি প্ৰত্যেক দিনা 15 মিনিটহে চল্ভ কৰিব লাগিব। জাষ্ট এবাৰ ৰাতিপুৱা বা গধূলি এবাৰ পানী দিলে বা শাৰী আনি পেলাই আৱৰ্জনাবিলাক গোটাই এখন টেংকিত ভৰাই দিলে, জাষ্ট 15 পৰা 20 মিনিট সময় আপুনি নষ্ট কৰিব লাগে। যদি আপোনাৰ ঘৰত 2টা টেংকি থাকে, বহুত সময় লাগিছে তেনেকুৱা কথা। ঠিক আছে, 2টা মেথড আছে আপোনাৰ, এটা হ'ল বেড মেথড, এটা হ'ল পিট মেথড। এতিয়া হ'ল প্ৰচেছ অফ ভাৰ্মি কম্পষ্টিং। কৰিব কেনেকৈ? ভাৰ্মি কম্পষ্টিং ইউনিট চলি আছে। ভাৰ্মি কম্পষ্টিং যেতিয়া আপুনি কৰিব, টেংকিটো সদায় এনেকুৱা জেগাত বনাব য'ত দিনটোত বেছিভাগ সময় ছাঁ পৰি থাকে, ঠাণ্ডা জেগা হ'ব। আৰু টেংকিটো যেতিয়া বনাব, সদায় আপোনাৰ ঘৰত যদি ফিচাৰী আছে, পুখুৰী আছে, পুখুৰীটোৰ পাৰত বনাব বা গোহালিটোৰ কিনাৰত বনাব। তেতিয়া কৃষক চবৰ কষ্টটো কমি যাব, কাৰণ আমাৰ বেছিভাগ আৱৰ্জনা গোহালিৰ পৰা হয়। ঘাঁহ বন নৰা বা
গৰুৰ মূত্ৰ যিবিলাক মিক্স হৈ থাকে গৰুৱে নাখায় বা গোবৰ এইখিনি আমি আনি টেংকিটো পেলাব লাগে যদি আপুনি টেংকিটো গোহালিটোৰ ওচৰত বনায় বা পুখুৰীৰ পাৰত বনায় পুখুৰীৰ পাৰত কিয় বনাব লাগে এই টেংকিটো কৈছোঁ মই সদায় পানী দিব লাগিব এবাৰ পানী দিব লাগে মইচা মানে 50% মইচ হ'ব লাগে আপুনি দিনটোত এবাৰ পানী দিব ৰাতিপুৱা বা গধূলি দিব পানী দিলে এক্সেছ পানীটো টেংকিৰ পৰা ওলাই আহে আৰু যদি এক্সেছ পানীটো ওলাই নাহে কেঁচুখিনি মৰি যাব কেঁচুখিনি ডুবি পেলাই মৰি যাব এক্সেছ পানীটো সদায় উলিয়াই আহিব লাগে উলিয়াই অহাৰ কাৰণে ড্ৰেইনটো চাইডত এটা ফুটা কৰিব লাগিব যোনটো বস্তু লিকুইডটো ওলাই আহে লিকুইডটো কোৱা হয় ভাৰ্মি ৱাছ এই ভাৰ্মি ৱাছটোত আপোনাৰ নিউট্ৰিয়েণ্ট কণ্টেণ্টটো বহুত বেছি নাইট্ৰজেনটো নাইট্ৰেট বা এমোনিকেল ফৰ্মত থাকে ৰেডিমেড খাদ্য বহুত বেছি সেইকাৰণে আমি যদি এই ভাৰ্মি ৱাছ কালেক্ট কৰি আমি পুখুৰীত পেলাব পাৰোঁ পুখুৰীত আপোনাৰ মাছৰ উৎপাদন বৃদ্ধি বা আপোনাৰ ঘৰত যদি ফ্লৰিকালচাৰ আছে ফ্লাৱাৰ গাৰ্ডেন আছে ফ্লৰিকালচাৰ আছে এই ভাৰ্মি ৱাছটো যদি কালেক্ট কৰি আপুনি 10 বাৰ 10 ফুট যদি ডাইলুশ্যন কৰি স্প্ৰে কৰে ফুলত তেতিয়া ফুলৰ উৎপাদনটো বেছি হয় 10 বাৰ ডাইলুশ্যন পিছতে আপোনাৰ যদি 1 লিটাৰ ভাৰ্মি ৱাছ আছে তাত 10 লিটাৰ পানী মিলাই মিক্স কৰি আপুনি স্প্ৰে মেচিনত দি স্প্ৰে কৰিব পাৰে যোনবিলাক শাক পাচলি আমি পাত হিচাপে খাওঁ বা যোনবিলাক ফুল আমি বজাৰত বিক্ৰী কৰোঁ বা আপুনি সৌন্দৰ্য বঢ়াবৰ কাৰণে ফুল খেতি কৰিছে সেইবিলাকত আমি ভাৰ্মি ৱাছটো স্প্ৰে কৰিব পাৰোঁ মাৰ্কেটত ভাৰ্মি ৱাছটো বিক্ৰী হয় লিটাৰ হিচাপে আমি একেটা বস্তুৰ পৰা দুটা প্ৰডাক্ট পাওঁ তেতিয়া কথা মই আপুনি ঘৰত যেতিয়া প্ৰযুক্তিটো ষ্টাৰ্ট কৰিব পাৰি প্ৰচেছটো ভাৰ্মি কম্পষ্ট ষ্টাৰ্ট কৰিব গতিকে এনেকুৱা এটা জেগা চাব যে চাহ পৰা জেগা হ'ব লাগে পুখুৰীৰ পাৰত বা গোহালিৰ পাৰত হ'ব লাগে সেইকাৰণে মই লিখিছোঁ যে ফুল মইচ এণ্ড চেডি চাইড ঠিক আছে তাৰপিছতে কৈছে কি আপোনাৰ যোনবিলাক আৱৰ্জনা গোটাই প্ৰত্যেক দিনা ধৰক কলগছ এজোপা আছিলে বা নাৰিকলৰ পাত দুটা কাটিলে আৱৰ্জনাবিলাক আনি অলপ সৰু চাইজত কাটিব লাগে 2 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ চাইজত কাটিব লাগে ধৰক আপুনি কলগছজোপা আনি ডাইৰেক্ট গোটাই গোটাই আপুনি টেংকিটোত ভৰাই দিব নোৱাৰে ইয়াক কাটি কাটি সৰু সৰু পিচ কৰিব লাগিব 5 চেণ্টিমিটাৰ পিচ সৰু কৰিলে কি হয় চাৰ্ফেচ এৰিয়াটো পায় মোৰ পাছত চাৰ্ফেচ এৰিয়া কি কৈছোঁ মই আপুনি যদি ৰেষ্টুৰেণ্টত যায় আপুনি চাব এই বিন ফ্ৰেঞ্চ বিন যে কাটে আমি ঘৰত এনেকৈ চিধা চিধাই কাটিবলৈ ভাল ৰেষ্টুৰেণ্টত চাব এনেকৈ বেকাকৈ কাটে দেখিছে নহয় চব্জিবিলাক বেকা বেকাকৈ কাটে বেকাকৈ কাটিলে কি হয় আপোনাৰ চাৰ্ফেচ এৰিয়াটো পায় চাৰ্ফেচ এৰিয়া বাঢ়িলে কিবা মছলা নিমখ লগা জেগাবোৰ পায় তেতিয়া বস্তুটো টেষ্টি ইয়াতো কি কৰিব লাগে আপোনাৰ ডাঙৰ ডাঙৰ বস্তু আৱৰ্জনাবিলাক কাটি পেলাই সৰু কৰিব লাগে সৰু কৰিলে কি হ'ব চাৰ্ফেচ এৰিয়াটো বাঢ়িব চাৰ্ফেচ এৰিয়াটো বাঢ়িলে কেঁচু খাবৰ কাৰণে জেগা বাঢ়িব গম পাইছে নহয় গছৰ ডাল এটাটো ডালৰ বাহিৰৰ চামৰাটো টান থাকিব কেঁচু খাব লাগিব আপুনি যেতিয়া কাটি দিব বেকাকৈ চাৰ্ফেচটো কণ্টেক্ট কেঁচুবিলাক কণ্টেক্ট সেইকাৰণে কৈছে কি শুকান বস্তুবিলাক ক'ৰবাৰ পৰা সৰু সৰুকৈ কাটিব লাগে কাটি অলপ 10-15 দিনৰ কাৰণে পচিব দিব লাগে একেবাৰে ফ্ৰেছ টেংকিত দিলে কি হ'ব কেঁচুৱে ধৰক আপুনি শুকান পাত দি দিছে টেংকিটোত আৰু কেঁচুৱে দিছে কেঁচুৱে কিন্তু শুকান পাতটো খাব নোৱাৰে অলপ পচিব লাগিব সেইকাৰণে কৈছে প্ৰায় পাৰ্চিয়েল ডিকম্পজিশ্যন 10 to 15 days সেই 3 বা 5 দিন পচাই 15 বা 20 দিন পচাই তাৰপিছতে আৱৰ্জনাটো দিব কৈছে আজি আপোনালোকক প্ৰেক্টিকেল দেখাম তাত 2 বিধ পাত আছে এবিধ পাত আজি গোটাইছে এবিধ পাত আগৰ পৰা গোটাই থোৱা আছে এই আগৰ পৰা গোটাই থোৱা পাতবোৰ চাব অলপ পচিছে সেইখিনি কিন্তু বেছি ফাৰ্মিং কম্পোষ্টৰ কাৰণে আৰু লাষ্টত কৈছে কি পাউডাৰ লিভিং মেটেৰিয়েল আৰু মিক্স ইন দ্য ৰেচিঅ' অফ 3:1 আপোনাৰ ঘৰত যদি প্ৰচুৰ পৰিমাণে গোবৰ আছে গৰুৰ পেচাব আছে তেতিয়া আৱৰ্জনাখিনি অলপ মিক্স কৰিব পাৰে 3:1 ৰেচিঅ'ত মিক্স কৰি দিব তেতিয়া কি হ'ব কেঁচুৱে ৰেডিমেড খাদ্যটো গোবৰটো পাই যাব কেঁচু গ্ৰথটো বাঢ়িব আৰু তেতিয়া ঠিক 45 মিনিট বা 1.5 মাহৰ ভিতৰত আপোনাৰ ফাৰ্মিং বস্তু গোবৰ থাকে যদি বা গৰু পেচাব থাকে তেতিয়া 3:1 ৰেচিঅ'ত মিলাব গৈছে এতিয়া নেক্সট হ'ল আপুনি আৰু আপোনাৰ কাম টেংকিটো হ'ল আৱৰ্জনা গোটালে আপুনি কেঁচু গোটালে তাৰপিছত আপুনি লেয়াৰ ৱাইজ বস্তুবোৰ টেংকিত দি যাব চব প্ৰথমতে কৈছে 20 চেণ্টিমিটাৰ যে আপুনি কাটি পেলাই অলপ পচালে আৱৰ্জনাবিলাক টেংকিটোৰ তলত আধা ফুট মান দিলে আধা ফুট দি আধা ইঞ্চি আপুনি কেঁচা গোবৰ দি দিব পাৰে লেয়াৰ হিচাপত যদি কৰে মিক্স নকৰি পেলাই প্ৰথমতে আপুনি 15 বা 20 চেণ্টিমিটাৰ আপুনি আৱৰ্জনা টেংকিটোৰ তলত দিলে কিন্তু আৱৰ্জনা অলপ পচিছে তাৰপিছত আপুনি তাৰ ওপৰত আধা ইঞ্চি কেঁচা গোবৰ দিলে এই কেঁচা গোবৰৰ ওপৰত আকৌ আৱৰ্জনা দিওঁ তাৰ ওপৰত আকৌ আধা ইঞ্চি গোবৰ দিয়ক এনেকৈ দি টেংকিটো ভৰাই দিওঁ টেংকিটো ভৰাৰ পিছত তাৰ ওপৰত আপুনি 1000 কেঁচু এৰি দিব কেঁচুটো কিন্তু সদায় ওপৰত এৰিব তলত এৰিব ই খাই তললৈ গৈ দিব ঠিক আছে সেই প্ৰচিডিউৰটো মই ৱৰ্ড বাই ৱৰ্ড নকওঁ আৰু আপুনি এৰি দিব প্ৰায় 30 দিনমান যোৱাৰ পিছত এবাৰ কোৰেৰে আৱৰ্জনাখিনি উঠাই দিব লাগিব আৰু যেতিয়া গৈ আৱৰ্জনাখিনি দেখিব টেংকিটোৰ আধা হৈ গ'ল প্ৰায় 40-45 দিনত দেখিব আপুনি টেংকিটো ভৰাই পেলাই দিছিলে
40-45 দিনৰ পিছত কৰি দিব কিন্তু আধা আহিব আপুনি হাতটো ভৰাই চাব ভিতৰত গৰম গৰম ভাব হ'ব তাৰমানে বুজিব আপোনাৰ আৱৰ্জনাখিনি গোটেই কিছুৱে খাই শেষ কৰিব তাৰমানে আপোনাৰ হাত প্ৰস্তুত হ'ব এনেধৰণে বিভিন্ন ধৰণৰ ফাণ্ডিং এজেঞ্চি আছে এইটো চব আপোনাৰ স্পাইচেছ বোৰ্ডে দিছে গাঁৱত গৈ মানুহৰ ঘৰে ঘৰে গৈ কম্পষ্টৰ পেকিং কৰাই দিয়ে আৰু কিছুমান এনেকুৱা গাঁও আছে আজিকালি ভাৰ্মি কম্পষ্ট ভিলেজ বুলি কোৱা আপোনালোকে জানে যিমান টি গাৰ্ডেনবিলাক আছে আপাৰ আছামত এই কথা নকবা শুনা মনোযোগ দিব নাছো তোমাৰ প্ৰত্যেকখন চাহ বাগানত আজিকালি এটা এটা অৰ্গেনিক পথ বনোৱা আছে এক্সপৰ্টৰ কাৰণে আপোনালোকে জানে আমাৰ চাহৰ গুণগত মান কমি আহিছে বহুত দেশে আজিকালি নিকিনা হৈছে অসমৰ চাহ কি কৈছে প্ৰায় যিমান কোম্পানীৰ গাৰ্ডেনবিলাক আছে চাহ বাগানবোৰ আছে চবতে এটা এটা আপোনাৰ অৰ্গেনিক ডিভিজন বনোৱা আছে ধৰক কোনোবা এখন বাগানত 22টা ডিভিজন আছে বাগানৰ ডিভিজন থাকে বেলেগ বেলেগ তাৰে এটা ডিভিজন তেওঁলোকে অৰ্গেনিক দিছে আপোনালোকে যদি কাজিৰঙাৰ মাজেদি কেতিয়াবা যায় বাছেৰে তাত দেখিব আপোনালোকে বহুত অৰ্গেনিক আছে তাৰ মাজত দেখিব চাহৰ লগত আপোনাৰ ডাল চেনি কৰিছে চাহৰ লগত আপোনাৰ জিৰা কৰিছে চাহৰ লগত আপোনাৰ কি কয় গোলমৰিচ কৰিছে অৰ্গেনিক তাত কি আছে তাত এই ভাৰ্মি কম্পষ্টৰ ৰিকুৱাৰমেণ্টটো বহুত বাঢ়ি গৈছে গম পাইছে ভাৰ্মি কম্পষ্টৰ ৰিকুৱাৰমেণ্টটো বহুত বাঢ়ি গৈছে এই বাগানৰ আশে পাশে থকা গাঁওবিলাকত আমাৰ অসম কৃষি বিশ্ববিদ্যালয় বা কৃষি বিজ্ঞান কেন্দ্ৰ বিশ্ববিদ্যালয়ৰ যোনবোৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে তেওঁলোকে এই আশে পাশৰ গাঁওবিলাক ভাৰ্মি কম্পষ্ট কৰি আছে তেনেকৈ আমি ইনপুট দিছোঁ তেওঁলোকক টেংক বনাই দিছোঁ কেঁচু দিছোঁ আৱৰ্জনাবিলাক তেওঁলোকে নিজে দিছে তেওঁলোকে টন হিচাপে কেঁচু সাৰ প্ৰস্তুত কৰিছে আৰু গাৰ্ডেনবিলাকত বিক্ৰী কৰিছে কিন্তু গাৰ্ডেনবিলাকত বিক্ৰী কৰাৰ সময়ত তেওঁলোকে কেমিকেল টেষ্ট কৰে কিবা ৰাসায়নিক দ্ৰব্য আমি ব্যৱহাৰ কৰিছোঁ নাই সেইটো টেষ্ট কৰি লয় কাৰণ যোনখিনি প্ৰডাক্ট তেওঁলোকে অৰ্গেনিক ডিভিজন কৰাইছে ভাৰতবিলাকত সেই তাৰ উৎপাদনটো প্ৰায় ইউৰোপীয়ান দেশত এক্সপৰ্ট কৰে যাৰ কাৰণে কোৱালিটি প্ৰডাক্ট চাই যায় তো এনেকৈ আমি আপাৰ আছামত প্ৰায় ওদালগুৰি এৰিয়াটো বহুত তেনেকুৱা ভাৰ্মি কম্পষ্ট ভিলেজ প্ৰস্তুত কৰি দিছোঁ কৃষকৰ যোনবোৰ কৃষকৰ ভাল আজি আহোঁতে মই তেখেতক সুধিছোঁ তেওঁ চেল কৰিছে ক'ত চাপ্লাই অৰ্ডাৰ পাইছে নে এইটো সুধিছোঁ তো ওচৰত যদি তেনেকুৱা অৰ্গেনিক ডিভিজন থাকে বাগানৰ তাৰ চাপ্লাই অৰ্ডাৰটো পাব প্ৰায় তেওঁলোকে বাগানে 10 পৰা 12 টকা কেজি তেওঁ বিক্ৰী কিন্তু আপুনি প্ৰডাকশ্যন কৰোঁতে কিন্তু আপোনাৰ 1 কেজি ভাৰ্মি কম্পষ্ট যেতিয়া প্ৰডাকশ্যন কৰে আপোনাৰ 2 টকাও খৰচ নাই কিন্তু চব বস্তু ফ্ৰী বস্তু কেঁচুটোৰ বাহিৰে চব বস্তু ফ্ৰী ঠিক আছে এটা কথা সুধিব বিচাৰোঁ কওক ভাল আপুনি যে ক'লে যে আমি এনেকৈ আকৌ এটা পাৰ্টিকুলাৰ ডেটৰ পিছত বস্তুখিনি যিখিনি দিলোঁ আৱৰ্জনাখিনি নামি আমি যেতিয়া মানে সাৰখিনি ওলাম ঘৰৰ লগত এইটো হ'ল আপোনাৰ কেঁচু এইটো হ'ল আৱৰ্জনা এই আপোনাৰ আৱৰ্জনা আছে আৱৰ্জনা কেঁচা গোবৰটো মিক্স কৰিব গৈছে 3:1 দিছে আৰু এইটো হ'ল কেঁচু এই কেঁচুটোৰ নাম হ'ল আইচেনিয়া ফটিলা ইংলিছত কয় ৰেড আৰ্থৱৰ্মছ এই বিশেষ ধৰণৰ কেঁচু কিয় ব্যৱহাৰ কৰা আছে মানে এই কেঁচুটো হ'ল ৰাক্ষস কেঁচু ই 24 ঘণ্টাই খায় গম পাইছে নে যাৰ কাৰণে আমাৰ প্ৰডাকশ্যন টাইমটো কমি যায় 1.5 মাহৰ ভিতৰত আমাৰ প্ৰডাকশ্যন হৈ যায় ঠিক আছে মই প্ৰচেছত লৈ যাওঁ এতিয়া হ'ল এই বস্তু এই কৃষকজনে দেখিলে প্ৰথমতে পানী দিছে এইটো বেড মেথাড মই কৈছিলো যে আমি চেগ্ৰেট মানে সাৰখিনি আছে শ্লাইডত আছে এতিয়া আপুনি চাওক এতিয়া কৃষকে বেড মেথাডটো কৰিছে ঠিক আছে তেওঁ পানী দিছে কেঁচু এৰিলে পানী দিছে পানী দিয়াৰ পিছত বস্তাৰে ঢাকি দিছে কিন্তু বস্তাৰ ওপৰত তেওঁ পানী দিয়া নাই বুজিছে নাই প্ৰথমতে পানী দিছে পানী দি পেলাই আকৌ বস্তাৰে ঢাকি দিছে তো বস্তাৰে ঢকা কাৰণ হ'ল কিয় চৰাই চিৰিকটি আহিছে কেঁচু খাই নিদি এটা চেম টাইম তাপমাত্ৰাটো অলপ বৃদ্ধি কৰিব কিন্তু বস্তাৰ ওপৰত পানী দিয়াৰ কাৰণে হৈছে বস্তাৰ ওপৰত যদি পানী দিয়ে কেঁচুৱে বস্তাটো খায় গম পাইছে এইটো বায়'ডিগ্ৰেডেবল বস্তা জোঁটৰ পৰা বনাই পাতৰ পৰা বনোৱা বস্তা এই বস্তাটোৰ ওপৰত যদি পানী দি দিয়ে কৃষকজনে কিয় কেঁচুৱে বস্তাটো খায় সৰু সৰু কিছুমান প্ৰযুক্তি আছে সেইবোৰ মানি চলিব লাগিব আৰু টেকনিক সদায় শিকিব পাৰে আপুনি ধাৰিৰে থাকক বস্তাৰে থাকক দিয়ে থাকক কিন্তু চৰাই চিৰিকটিৰ পৰা বচাই দিব আপুনি যিটো কৈছে মই এইটো আনিম এতিয়া আপোনাৰ ফাইনেল হৈ যাব ফাইনেল হোৱাৰ পিছত চালিব লাগে 10% 5% 10% ধৰক আপুনি নাৰিকলৰ পাত দিছিলে নাৰিকলৰ পাত দিলে নাৰিকলৰ পাত সময় বেছি লাগে যাৰ কাৰণে আপুনি যদি মাৰ্কেটত বেচাৰ কাৰণে উৎপাদন কৰিছে তেতিয়াহ'লে আপুনি চালিব লাগিব চলাৰ পিছত আপোনাৰ ফাইনেল প্ৰডাক্টটো এনেকুৱা হ'ব চাহপাতৰ নিচিনা
কিন্তু ইয়াৰ এটা এডভান্টেজ হ'ল কি ইয়াৰ দুৰ্গন্ধ নাই। আপুনি ঘৰৰ বেডৰুমতো বনাব পাৰে, কিচেনতো বনাব পাৰে। আমি যেনেকৈ পচন সাৰ বনাওঁ ঘৰৰ পৰা সদায় দূৰত দিওঁ, গোহালি কিনাৰ কাৰণ তাৰপৰা দুৰ্গন্ধ আহে, বেয়া গোন্ধ ওলায়, ঘৰৰ ওচৰত প্ৰস্তুত কৰা নহয়। এতিয়া ইয়াৰ ভাৰ্মি কম্পষ্টৰ ক্ষেত্ৰত কি হয়, বস্তুটো আমি পচোৱা নাই, বস্তুটো কিছু খুৱাইছোঁ, খোৱাৰ পিছত মনটোহে ওলাইছে তাৰ, ইয়াৰ দুৰ্গন্ধ নহয়। আপুনি এনেকৈ লৈ গুলি চাই বেয়া গোন্ধ নাই। সেইকাৰণে আজিকালি কি হয়, চিটিত আপোনাৰ কিচেনতে বনায়, কিচেনতে আপোনাৰ এই যে আপোনাৰ থাৰ্মোকলৰ মাছৰ বাকচ থাকে, তেনেকুৱা বাকচ এটা থৈ দিয়ে কিচেনতে। আমি ভাত খাওঁতে মাছৰ কাঁইট থাকি গ'ল তাত পেলাই, মাংস খোৱাৰ পিছত হাড্ডি থাকি গ'ল তাতে পেলাই, আলুৰ বাকলি, লাওৰ বাকলি, ভাত কিছুমান থাকি গ'ল খোৱাৰ পিছত ভাতখিনি তাতে পেলাই, তাতে কেঁচু এৰি দিয়ে। এইটো যেতিয়া ভৰ্তি হয় কেঁচু এৰি দিয়ে, নি পেলাই যেতিয়া পচা হৈ যায় চাদত দি পেলাই তাত দি পেলাই। আজিকালি চিটি লাইফত এইটো একদম খুব কমন টেকনলজি। ৰন্ধা ঘৰতে আপোনাৰ সকলো নাই আৱৰ্জনা নেপেলাই, এই আপোনাৰ থাৰ্মোকলৰ বাকচ এটা ৰাখে। আমাৰ যিকোনো যোনবিলাক ডিগ্ৰেডেবল প্ৰডাক্ট যিকোনো সব ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ ঘৰত চুটি কাপোৰ আছে, চুটি কাপোৰ ব্যৱহাৰ কৰিব পাৰে, কাগজ আছে, নিউজ পেপাৰ ব্যৱহাৰ কৰিব পাৰে, বস্তা আছে, বস্তাও ব্যৱহাৰ কৰিব পাৰে, খালি ডিগ্ৰেডেবল হ'ব লাগিব। প্লাষ্টিক, চিচা, লোহা এইবিলাকৰ বাহিৰে যিমান ডিগ্ৰেডেবল প্ৰডাক্ট আছে সব আপুনি ব্যৱহাৰ কৰিব। কোনো বস্তুটো জ্বলাব নালাগে, পেলাব নালাগে, ঠিক আছে। আৰু চিটিত কি হয় মানে, চিটিত স্পেচ নাই, কিচেনতে বা ক'ৰবাত ড্ৰয়িং ৰুমতে বাকচ এটা ৰাখি দিয়ে। আৰু যেতিয়া ভৰ্তি হৈ যায় কেঁচুৱে পচাই দিয়ে, এই চাদত দি পেলাই এইটো ফাইনেল প্ৰডাক্ট। তো ইয়াৰ এডভান্টেজটো মেইন হ'ল কি, আপোনাৰ যদি পচন সাৰৰ লগত তুলনা কৰে ইয়াৰ দুৰ্গন্ধ নাই, বেয়া গোন্ধ নাই, কাৰণ এইটোৱে কেঁচুৱে খাই উলিয়াই দিয়ে, সেইটোহে কেঁচু খায়, ঠিক আছে। এইটো আমি কিছুমান প্ৰজেক্ট কৰিছোঁ ইউনিভাৰ্চিটিৰ আণ্ডাৰত, বহুত আছে, ফাণ্ডিং এজেঞ্চি বহুত আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, স্পাইচেছ বোৰ্ড আছে, ৰাবাৰ বোৰ্ড আছে, তেনেকুৱা চেণ্ট্ৰেল এজেঞ্চি বহুত আছে। আপোনালোকে কলেজতো যদি কৰিব বিচাৰে আপোনালোকে এপ্ৰ'চ কৰিলে হ'ল, ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এপ্ৰ'চ কৰিলেও হ'ল, তেনেকুৱা স্কিম আছে, ফাণ্ড থাকে। কিন্তু আপোনালোকৰ কলেজত এনেকুৱা প্লাষ্টিক বেগ পোৱা যায় আজিকালি, প্লাষ্টিক বেগ পোৱা যায় খুব সহজভাৱে, আপোনালোকৰ কোনো খৰচা নাই। আপুনি টাইম আছে, চাইছোঁ, চাই আছোঁ, আজিকালি পলি বেগো আছে, পলি বেগো আছে, চাই পেলাই বাঁহৰ ফ্ৰেম লগাই বহাই দিব পাৰে। আপোনাৰ ঘৰত যদি কৰিব বিচাৰে পলিথিন বেগ কৰে, আজিকালি লাৰ্জ স্কেলত মানুহে এইটো এনেকৈ কৰে, এইটো খৰচাটো কম কৰে। আপুনি যদি কংক্ৰিটৰ টেংক এটা বনাই পেলাই 15-20 টকা খৰচা, 5 ইঞ্চি ইটা যদি কাটে, কিন্তু এইটো আপোনাৰ 500-600 টকা দিয়া ধুনীয়াকৈ 10 বছৰ ব্যৱহাৰ কৰিব পৰা, হাই ডেঞ্চিটি প্লাষ্টিক হয়, ধুনীয়াকৈ 10 বছৰ ব্যৱহাৰ কৰিব পাৰে। তো আৰু ইয়াৰ চব গুণগত মান আৰু আছে, মানে খাম নিউট্ৰিয়েণ্ট কণ্টেণ্ট 11% কাৰ্বন আছে, অৰ্গেনিক মেটাৰ 20%, CN ৰেচিঅ 11, CN ৰেচিঅ'টো সবতকৈ প্ৰয়োজনীয় বস্তু হ'ল এগ্ৰিকালচাৰত CN ৰেচিঅ'। CN ৰেচিঅ' মানে কাৰ্বন ইজ টু নাইট্ৰজেন, 10 ভাগ যদি কাৰ্বন থাকে বা 11 ভাগ যদি কাৰ্বন থাকে, নাইট্ৰজেন এভাগ থাকিব লাগে। যোনটো মাটিত এইটো বাঢ়ি যাব, ধৰক CN ৰেচিঅ' যদি 20 হৈ যায়, সেইদৰে মাটিত খেতি নহয়। কাৰ্বন বেছি হৈ গ'ল, নাইট্ৰজেন কমি গ'ল, তাত যোনবিলাক মাইক্ৰ' অৰ্গানিজম থাকে নাইট্ৰজেনটো খাই দিয়ে আৰু খেতি আমাৰ ফেইল হয়। এই CN ৰেচিঅ'টো চব 11%, 11.6% জোখত, মাটিত 12লৈকে থাকিব লাগে। আৰু আমাৰ যোনটো আমাৰ বায়'গেছ প্লাণ্ট থাকে, গোবৰ গেছ, তাত CN ৰেচিঅ'টো 5 থাকে, এই চব CN ৰেচিঅ'টো খুব কম, নাইট্ৰজেন 1.5% এভেইলেবল টু পাৰ্চেণ্টেজ, ফছফৰাছ 0.03, পটাছ 0.25, কেলছিয়াম, মেগনেছিয়াম, জিংক, কপাৰ, ক্লৰিন, যিমানখিনি মৌল আপোনাৰ প্ৰয়োজন আছে খেতি কৰাত, ক্লৰিনৰ বাহিৰে গোটেইখিনি আছে। ক্লৰিনটো এটা আমাৰ এচেঞ্চিয়েল নিউট্ৰিয়েণ্ট বুলি কয়, পচন মৌল, কিন্তু ক্লৰিনটো নাই। গোটেইখিনি প্ৰয়োজনীয় মৌল আপোনাৰ ভাৰ্মি কম্পষ্টত। ইয়াৰ উপৰিও চবতকৈ যিটো প্ৰয়োজনীয় বস্তু আছে এইটো হ'ল হৰমন, প্লাণ্ট গ্ৰোথ প্ৰমোটিং হৰমন বুলি কয়, PGPR। সেই বস্তুটো কেঁচুৱে প্ৰস্তুত, যাৰ কাৰণে ইয়াৰ খেতিৰ ফলটো ভাল হয়। প্লাণ্ট গ্ৰোথ প্ৰমোটিং হৰমন বুলি আছে, হৰমনটো কেঁচুৱে চিক্ৰেট কৰে ভাৰ্মি কম্পষ্টত, যাৰ কাৰণে ইয়াত উদাহৰণ হৈছে। আৰু আপোনালোকৰ যদি বিশ্বাস হোৱা নাই, কাইলৈ 1 কেজিমান ভাৰ্মি কম্পষ্ট কিনি মেলি আপোনালোক ঘৰতে পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰি চাবচোন, পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰি চাব আৰু ৰিজাল্টটো চাব। আপুনি এটা ধৰক ৰাসায়নিক সাৰ দি কিনে কেইজোপামান গছ লগালে, কেইজোপামান গছ আপুনি ভাৰ্মি কম্পষ্ট দি লগাওক, আৰু তাৰ 10-15-20 দিনৰ পিছত আপুনি ৰিজাল্টটো চাওক, আৰু ফলৰ কোৱালিটিটো কেনেকুৱা চাওক। এনেকে দিব লাগে কিমান, মানে মাটি
আপুনি যদি ফিল্ড ক্ৰপছ পথাৰত কৰা যদি খেতি হয় তেতিয়া আপোনাৰ 506 টন দিব লাগিব 7.5 বিঘা 1 হেক্টৰ মানে আপোনাৰ 7.5 বিঘা মাটি 1 হেক্টৰ বুলি কোৱা হয় 7.5 বিঘা মাটিত আপোনাৰ 506 টন দিব লাগিব পথাৰৰ খেতি ঠিক আছে যদি আপোনাৰ ফলৰ গছ আছে ফলমূলৰ গছ আছে আমৰ গছ আছে 3 পৰা 5 কেজি এজোপা গছ আপুনি যদি এটা পুলি লগাইছে 100 বা 200 গ্ৰাম এটা ফল ফ্ৰিকুৱেঞ্চিটো স্যাৰ কিমান এবাৰ লগালে হ'ব এবাৰ এটা খেতিৰ কাৰণে এবাৰ লগালে হ'ব তাৰপিছত খেতিৰ কাৰণে এটা বেলেগ কৰিব ঠিক আছে না এইটো ফিল্ড ক্ৰছ বুলি কওঁ পথাৰত কৰা খেতি 5 পৰা 6 টন প্ৰতি 7.5 বিঘা মাটি তাৰপিছত আপোনাৰ ফলমূল গছত আম গছ 3 পৰা 5 কেজি এজোপা গছত প্ৰয়োগ কৰা নিয়মটো আকৌ বেলেগ দিয়ে ফলৰ গছত গছটোৰ চাৰিওফালে মানে গছৰ পাত যিমান দূৰলৈকে গৈছে কিমান দূৰলৈকে গাঁত এটা খান্দিব লাগে গম পাইছে ন গছৰ পাতৰ যিটো আমি কেৰবি বুলি কওঁ প্লান্ট কেৰবি পাত যিমান দূৰলৈকে গৈছে সেই দূৰত এটা আপোনাৰ ৰাউণ্ডকে গাঁত এটা খান্দিবলৈ বাছ 2 ইঞ্চি 3 ইঞ্চি গাঁত এটা খান্দিলে এই গাঁতটোত বৰষুণ অহাৰ আগত সাৰটো দি মাটিত মানে এক্টিভ শিপা তাৰলৈকে আছে ওচৰত থকা শিপাখিনি বুঢ়া শিপা এইবোৰ খাদ্য বিচাৰি নাযায় ওচৰত থকা গছজোপা যদি গুৰিত দিয়ে আপুনি গছজোপাৰ ওচৰত থকা শিপাবোৰ হ'ল বুঢ়া শিপা এইজোপা গছজোপা ধৰি ৰাখিছে খাদ্য বা পানী লগা শিপাবোৰ দূৰলৈকে পাত দূৰলৈকে পিছত থাকে খালি আপুনি ওচৰত দুবাৰ প্ৰয়োগ কৰিব পাৰে বৰষুণ অহাৰ আগে আগে ঠিক আছে যদি এই সাৰটো প্ৰয়োগ কৰাৰ লগতে যদি আপুনি ধৰক নাৰিকল বা চুপাৰী এইবিলাক গছ আছে ইয়াৰ লগত আপুনি 5 গ্ৰাম মান বৰণ মিলাই দিব পাৰে চহাগা যে কৰিব চহাগা শুনিছে নহয় বৰণ সাৰটো মিলাই দিব পাৰে কাৰণ কি হয় আমাৰ নাৰিকল খুব কম লাগে বা তামোল গছত তামোল কম লাগে উৎপাদনটো বঢ়াবৰ কাৰণে খুব কম কৰিব 5 গ্ৰাম বৰণ সাৰ মিলাই দিব পাৰে ঠিক আছে এই চাৰে খোৱা কথাটো কৈ এতিয়া কেঁচুটো কেনেকে বেলেগ কৰিব লাগে এই আপুনি সাৰখিনি যেতিয়া প্ৰস্তুত হৈ গ'ল 45 দিনৰ পিছত আপুনি সাৰখিনি উলিয়াই এনেকে হিপ হিচাপে পাহাৰ হিচাপে থৈ দিয়ে গম পাইছে না 24 ঘণ্টা বা 48 ঘণ্টা যাওক লাহে লাহে সাৰটোৰ ওপৰত শুকাই আহিব নহয় তললৈ পানীটো গুচি যাব তলত কিছুখিনি ডুব মাৰি লাগি গম পাইছে প্ৰায় 24 পৰা 48 ঘণ্টা গ'ল আপুনি এনেকে সাৰখিনি গোটাই থৈ দিয়ক লাহে 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 পানীৰ মাত্ৰাটো কমি আহিব আৰু কিন্তু পকা ফ্লৰ বা পলিথিনৰ ওপৰত কৰিব লাগিব লাহে লাহে পানীৰ মাত্ৰাটো কমি আহিব আৰু কিছুখিনি পানী বিচাৰি পিছে তললৈ গৈ থাকিব গৈ তলত ডুব মাৰি লাভ হৈছে কিছুখিনি গুচাই না এইখিনি আপুনি যদি বিক্ৰী কৰিবৰ কাৰণে প্ৰস্তুত কৰিছে প্ৰডাকশ্যন কৰিছে চালি পেলাই বেছি এইটো টেকনলজি আৰু সাৱধানতা কিছুমান ল'ব লাগে তাৰ পানীৰ মাত্ৰাটো 50% হ'ব লাগিব প্ৰত্যেক দিনে 40 পৰা 60 মাজত কিন্তু মইষ্ট হ'ব লাগিব গম পাইছে নহয় 50% মইষ্ট হ'ব লাগিব কিছুদিন মাৰা বেছি তাপমাত্ৰাৰ পৰা বচাব লাগিব আপুনি এখন ছেট দিব লাগিব ওপৰত আপুনি যোনখন বনাইছে টেকৰ ওপৰত এটা ছেট লাগিব নহ'লে কি হ'ব আপোনাৰ বৰষুণ আহিলে পানী যেতিয়া পৰিব সাৰটো ওলাই ৱাছ কৰি লৈ যাব কিছুখিনি পৰি যাব আৰু তাত যিমানখিনি নিউট্ৰিয়েণ্ট আছে তাত মৌল আছে যোনখিনি মৌলখিনি পানীয়ে এই যে ফুটা এটা কৰা আছিলে পানী ওলাবৰ কাৰণে সেইখন ৱাছ আউট হৈ যাব খালি জাবৰখিনিয়ে থাকি যাব অকল কাৰ্বনখিনি থাকি যাব খাদ্যখিনি নাই গুচি যাব এক নম্বৰ কথা চাহত কৰিব লাগিব যদি পাৰে পুখুৰীৰ পাৰত খেতিয়ক হিচাপে যদি আপুনি প্ৰডাকশ্যন কৰিব বিচাৰিছে টেকনিকটো সদায় পুখুৰীৰ পাৰত বনাব বা পুখুৰী নাথাকিলে গোহালিৰ কিনাৰত বনাব পুখুৰীৰ পাৰত বনালে ড্ৰেইন বনাই পেলাই বস্তুটো পুখুৰীত কানেক্ট কৰি দিব যেন যোনটো এক্সেছ পানী তাৰ পৰা ওলাই যায় পানীটো মাছৰ কাৰণে খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ মই কৈছিলোঁ মই পানীটোত নাইট্ৰজেনটো নাইট্ৰেট আৰু এমনিয়া হিচাপত থাকে এমনিয়াম আৰু নাইট্ৰেট হিচাপত থাকে যোনটো মাছৰ খাদ্য তাৰ উপৰিও ফচফৰাছটো H2PO4 H2O4 হিচাপত থাকে সেইটো মাছৰ খাদ্য পুখুৰী থাকিলে পুখুৰী কিনাৰ বনাব পুখুৰী নাই গোহালিৰ কিনাৰ বনাব গোহালিৰ কিনাৰ বনালে কি হ'ব আপোনাৰ কষ্টটো কমিব সদায় ৰাতিপুৱা বহুতখিনি ওলোৱাৰ পিছত গোহালিত আমি চফা কৰোঁ চফা কৰি আৱৰ্জনাখিনি বেলেগ টেংকি দি দিব পাৰে সেইটো ক্ষেত্ৰত আপুনি পচাব নালাগে কাৰণ ফ্ৰেছ আৱৰ্জনা দি তাত কিছু দিলে ঠিক আছে এইখিনি মোৰ প্ৰেজেণ্টেশ্যন আপোনালোকৰ যদি কিবা নুবুজা বস্তু আছে বা কম্পোষ্ট আৰু ভাৰ্মি কম্পোষ্টৰ মাজত ডিফাৰেঞ্চ কি ভাৰ্মি কম্পোষ্টটো কৃষকৰ মাজত কিমান পপুলাৰ কিয় হৈছে প্ৰায় আপুনি গাঁৱত গ'লে 1 2 5 10 কৃষক পাবই তাৰ ঘৰত কেঁচু সাৰৰ গৰু নাই গৰু সেইকাৰণে আপোনাক 10% লাগে আপুনি গৰুটো 10% এতিয়া ধৰক আপোনালোকে যোনটো আমাৰ যোনটো পকা লিখা আৰু দিনৰ প্ৰযুক্তি আছিলে পচন সাৰ তাততো 100% আমি গোবৰ দিছিলোঁ
হয় না? গোহালিৰ কিনাৰত এটা গাঁত খালো, গোহালিৰ পৰা যিমান আৱৰ্জনা ওলাই তাত পেলাওঁ, যোনদিনা ভৰ্তি হৈ যায় কিন্তু মাটিৰে লেপি পেলাওঁ। এইটো আচলতে পচন সাৰ। কাৰণ মাটিৰে কিয় লেপো? তাপমাত্ৰাটো বঢ়াব লাগিব আৰু তাৰ দুৰ্গন্ধটো যেন মানুহ নাপায়। সেইকাৰণে ভৰ্তি হোৱাৰ পিছত আমি মাটি দি বন্ধ কৰি লেপি পেলাওঁ, চিল কৰি দিওঁ। চিল কৰাৰ লগে কি হয়, তাত তলৰ তাপমাত্ৰাটো 70-80 ডিগ্ৰী টেম্পাৰেচাৰলৈ গুচি যায় আৰু যোনখিনি আৱৰ্জনা আছিলে প্ৰায় 3-4 মাহত গুচি যায়, টেম্পাৰেচাৰটো হাই হয়। কিন্তু তাৰ ডিছএডভান্টেজ আছিলে কি, দুৰ্গন্ধ আছিলে আৰু সময় বেছি লাগে আৰু মৌলবিলাক কম মাত্ৰাত আছে। এইটো অভাৰটেক কৰিবৰ কাৰণে আপোনালোকে নাজানে নাইট শ্বট বুলি কোৱা হয়, আপোনালোকৰ চেপ্টিক টেংক যিবিলাক চফা পৰিস্থিতি এইবিলাকো চব কম্পষ্টে হ'ব। আজিকালি দেখিব আপোনাৰ টেংকাৰ ঘূৰি থাকে, আপুনি ফোন কৰিলে আপোনাৰ চেপ্টিক টেংক ফুলত গৈ চাক কৰি লৈ আনি লগে লগে মেচিনত ভৰাই ব্যৱহাৰ কৰিব। কিন্তু তাৰ দুৰ্গন্ধ আছে কাৰণে আপুনি যদি প্ৰথম সেইটো ল'ব পাৰে, আপুনি প্ৰথম যদি ষ্টাৰ্ট কৰিছে বেছি নালাগে 10-20টা মান লওক, আপোনাৰ 1.5-2 মাহৰ ভিতৰত 1000 হৈ যায়। পপুলেশ্যন গ্ৰোথ হয় না, দেখাইছিলো নহয়, খুব ফাষ্ট। আপোনালোকে পৰীক্ষামূলকভাৱে মই যিটো কৈছো এই মাছৰ থাৰ্মোকলৰ বাকচ থাকে নহয়, ঘৰত আপুনি ষ্টাৰ্ট কৰি চাওক আৰু প্ৰয়োগ কৰি চাওক, একদম চকুত আপোনাৰ ফল দেখা যায়। মই এনে কিনো ভাৰ্মি কম্পোষ্টটো কিনো টেৰেছ গাৰ্ডেনৰ কাৰণে ইউজ কৰোঁ। গোন্ধ পাইছে, গোন্ধ পোৱা নাই গোন্ধ। আৰু আপোনাৰ টেক্সচাৰটো কেনেকৈ আপুনি যেনেকৈ ক'লে চাহপাতৰ দৰে খুব ভাল। ইয়াৰ মানে যিটো ৰিজাল্ট আজিলৈকে পোৱা গৈছে খুব ভাল, কাৰণ ইয়াৰ নিউট্ৰিয়েণ্টৰ ওপৰত মই যিটো ক'লো হৰমন আছে, গ্ৰথ হৰমন, যোনটোৱে গছৰ গ্ৰথটো বৃদ্ধি হয়, ফলৰ উৎপাদনটো বৃদ্ধি হয়। তেওঁলোকে এইখিনি ভাৰ্মি কম্পোষ্টটো বৰ এটা হাইটেক টেকনলজি নহয়, সহজ, কিন্তু কিছুমান সৰু সৰু বস্তু আপুনি মানি চলিব লাগিব। যেনেকৈ মই এটা শ্লাইডত দেখাইছিলোঁ, আপোনালোকে দেখিছে ঢাৰিয়ে ঢাকি দিছে, এইবোৰ চব ঢাকি দিছে, দেখিছে টেংকিবোৰ পানী দিয়াৰ পিছত ঢাকি দিছে। কিন্তু আপুনি ধৰক কি হ'ল, ঠাণ্ডাৰ দিনত কি হ'ব, কেঁচুৰ উৎপাদনটো বৃদ্ধি হৈ যাব, কমি যাব ঠাণ্ডাৰ দিনত, ঠিক আছে? ঠাণ্ডাৰ দিনত কমি যাব যদি আপুনি এনেকৈ ঢাকি থাকে, তাপমাত্ৰাটো বৃদ্ধি হ'ব। আৰু 2 নম্বৰ কথা হ'ল, আপুনি ঢাকি ৰাখিলে কি হ'ব, ভিতৰত অন্ধকাৰ থাকিব, কেঁচু চাব পোহৰ কৰিলে তলত গুচি যায়, গম পাইছে নহয়? যেতিয়া পোহৰ কৰিব আপুনি কেঁচু যোনবিলাক লেদা পথাৰত ওলাই গৈ ৰাতি খাই লৈ চাব, দিনত আপুনি নেদেখে। তেতিয়া যদি ঢাকি ৰাখে অন্ধকাৰ থাকিব, অন্ধকাৰ থাকিলে কেঁচুটো 24 ঘণ্টাই খায়। আপুনি যদি খুলি দিয়ে পোহৰ কেঁচুটো তললৈ গুচি যাব। সৰু সৰু কিছুমান কাৰণ আছে, সেইবোৰ মানি চলিলে আপোনাৰ সহজ প্ৰযুক্তি চবেই ঘৰত কৰিব পাৰে, কোনো হাইটেক মানে কোনো প্ৰযুক্তি নাই, ঠিক আছে? আৰু এতিয়া টেৰেছ গাৰ্ডেনত এটা ডাঙৰ প্ৰব্লেম হৈছে যে পৰুৱাৰ এটাক, এই ভাৰ্মি কম্পোষ্ট ইউজ কৰিলে পৰুৱাৰ এটাকটো হ'বনে? মই আপোনাক এটা কথা ক'বলৈ পাহৰিলোঁ, এই যে ভাৰ্মি কম্পোষ্ট টেংকটো বনাইছে, এই টেংকটো পৰুৱা হ'ব, কেঁচুটো খাব পাৰে। যদি অলপ খৰচা কৰি বনাই আপুনি টেংকিটো চাৰিওফালে এটা ড্ৰেইন বনাব লাগে, সৰু ড্ৰেইন, 1.5 ইঞ্চি ড্ৰেইন বনাই পানী দি দিব। যদি চব জেগাত নহয়, য'ত পৰুৱাৰ মাত্ৰাটো বেছি আছে, চব জেগাত ওখ মাটিত বেছি হয়, ভঙা মাটিত পৰুৱা থাকে, তাত যেতিয়া টেংকিটো বনাবলৈ কিনাৰতে আপুনি 1.5 ইঞ্চি নলা এটা বনাই দিব, সেইফালে পানী দি দিব। তেওঁলোকৰ কি হয়, পৰুৱাবিলাক সোমাই আপোনাৰ কিছু চব। আপুনি যদি কয় পৰুৱা, এতিয়া পৰুৱাৰ আক্ৰমণ নাই সাৰটো ভিতৰত, কাৰণ ইয়াৰ দুৰ্গন্ধ নাই, গম পাইছে ন? বেয়া কৰা হ'লে আধা পচা যদি বস্তু থাকিলে তেতিয়া পৰুৱা আহিলে, কিন্তু 100% ডাইজেষ্টেড বস্তু, এইটো খালে কেঁচু খাই হজম কৰি উলিয়াই দিয়া বস্তু। ইয়াত আৰু আপোনাৰ কোনো পৰুৱাৰ এটেক নাই, দুৰ্গন্ধ নাই। ছাৰ, গছবোৰত আৰু এটা প্ৰব্লেম হ'ল যে মিলিবাগ যিটো সেইটো কি মিলিবাগ ইনচেক্ট হয়, কিন্তু দেখাত বেমাৰ নিচিনা লাগে। মিলিবাগ দুটা আছে, এটা ক'লা এটা হোৱাইট মিলিবাগ। বেছিকৈ আপুনি অমিতা গছত পাব। আগতে হোৱাইট মিলিবাগটো মাইনৰ পেষ্ট আছে, আজিৰ পৰা 10 বছৰ আগত সেইটো মানে আমি পেষ্ট হিচাপে ধৰাই দিছিলোঁ। তেনেকৈ আগতে বান্দৰক আমি পেষ্ট ধৰিছিলোঁ, বান্দৰ এটা মেজৰ পেষ্ট। মিলিবাগটো আজিৰ পৰা 10 হোৱাইট মিলিবাগটো আজিৰ পৰা 10 দিনৰ আগত মাইনৰ পেষ্ট আছে, আকৌ ক্ষতি কৰা নাছিল। কিন্তু এই এনভাইৰমেণ্টেল চেঞ্জৰ কাৰণে এতিয়া মেজৰ পেষ্ট হৈছে। তো ইয়াৰ কাৰণে আপুনি 5% মালাথিয়ন ডাষ্ট পায়, 5% মালাথিয়ন ডাষ্ট। আপুনি কি কৰিব লাগিব, ঘৰত যে ছাই থাকে নহয়, খৰি জ্বলোৱাৰ পিছত ছাইত মিলাই পেলাই ডাষ্টিং কৰিব লাগে, ডাষ্টিং
স্প্ৰে কৰিব নালাগে, শুকান পাউডাৰটো মাৰিব লাগে, কিন্তু চাই লগত মিলাই ল'ব লাগে। আচ্ছা, আজিকালি নিম পাতটো যে ব্ৰাছ কৰি পেলাই যে নিমটো বায়'পেষ্টিচাইড হয়, এইটো স্প্ৰে কৰা যায়, সেইটো যাব। নিমটো আজিকালি সব জেগাত ব্যৱহাৰ হৈছে। নিম পাতটোৰ পৰা ব্যৱহাৰ কৰিছে। নিমৰ তেলটোও নিম অইলটো ইউজ কৰিব পাৰে। টেঙা বস্তু, টেঙা চব্জি সব পালে আপুনি খালি যোনটো বস্তু কচু দিব লাগে। মিলিবাগছটো বিৰাট ঝামেলা কৰে। কচু মানে ক্লৰিন, ক্লৰিনটো জানে নহয়, CL ক্লৰিন। ক্লৰিনটো কি হয়? ক্লৰিনটো আমাৰ যদি কৈ দিয়ে কোনখিনি চব্জি আমি তাৰে ক্লৰিনটো আমাৰ পাব্লিক হেল্থ ডিপাৰ্টমেণ্টত ব্যৱহাৰ কৰে পানী ষ্টেৰিলাইজেশ্যন কৰিব। পানী ফিল্টাৰেশ্যনত ক্লৰিন দিয়ে জানে, ব্লিচিং পাউডাৰ ক্লৰিন থাকে। তো ক্লৰিন দিলে কি হয়? পানী যিকোনো জীৱ থাকিলে মাৰি পেলাই, বেক্টেৰিয়া, ফাংগাছ, ভাইৰাছ যি আছে মাৰি পেলাই। তো ইয়াতো আমাৰ কেঁচু আছে, ইয়াত যদি আমি ক্লৰিন দি দিওঁ বা ক্লৰিন থকা আৱৰ্জনা দিওঁ, তেতিয়াহ'লে কেঁচুৰ এক্টিভিটিটো কমি যাব। বুজা নহয়? তো যিকোনো আৱৰ্জনা য'ত ক্লৰিন কণ্টেণ্টটো বেছি আছে, যদি ক্লৰিন কণ্টেণ্টটো ক'ত থাকে আপোনাৰ চলিড ৱেষ্ট, মিউনিচিপাল মেডিকেল ৱেষ্টত ক্লৰিন, মেডিকেল ৱেষ্টত পাৰিলে মেডিকেল ৱেষ্টটো দিব লাগে চিটিত। আৰু ঘৰত যদি কচু আছে, কচুটো দিব লাগে। কচু ক্লৰিন কণ্টেণ্টটো আছে। ক্লৰিনটো হ'ল এটা পেষ্টিচাইড, মাৰে, জীৱক মাৰে, কেঁচু এক্টিভিটি। সেইকাৰণে আপুনি মই যিটো শ্লাইড দিছিলোঁ চব, ইয়াত চব ক্লৰিন নাই, ক্লৰিন কণ্টেণ্টটো জিৰ'। কি আছে আপোনাৰ চব নাইট্ৰজেন, ফসফৰাছ, পটাছ, কেলছিয়াম, মেগনেছিয়াম, জিংক, কপাৰ, মেংগানিজ, ক্লৰিনটো নাই। কাৰণ ক্লৰিনটো হ'ল পেষ্টিচাইড। ঠিক আছে না?